নমস্কাৰ ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকলৈ আহিছোঁ পেট এক্সাম সম্পৰ্কীয় এখন বিশেষ নিৰ্দেশনা পত্ৰ, যিহেতু আপোনালোকে বিদ্যালয়ত পুনৰ পেট এক্সাম অনুষ্ঠিত কৰিব লাগিব আৰু কেতিয়া কৰিব লাগিব, কেনেকৈ কৰিব লাগিব বিশেষ জনাম। চাই ভিডিঅ'টো শেষলৈকে চাই যাব। দেখিল পাইছে অৰ্ডাৰ কপিখন আহিছে অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা কাহিলীপাৰা গুৱাহাটীৰ পৰা। ইয়াত ছাবজেক্ট উল্লেখ কৰা হৈছে ৰিগাৰ্ডিং পিৰিয়ডিক এছেছমেণ্ট টেষ্ট পেট ফৰ ষ্টুডেণ্টছ অফ ক্লাছ 3 to ক্লাছ 8 জুন 2026। যেহেতু আপোনালোকে জুন মাহতে এই যি পেট এক্সাম অনুষ্ঠিত কৰিব লাগিব, ইয়াত শ্বেডিউল উল্লেখ কৰা আছে কোন তাৰিখে আপোনালোকে পেট এক্সাম অনুষ্ঠিত কৰিব লাগিব। যেহেতু 9 তাৰিখৰ পৰা আপোনালোকে এই যি পেট এক্সাম অনুষ্ঠিত কৰিব লাগিব, 9 তাৰিখে আপোনালোকৰ ক্লাছ 3 to ক্লাছ 5ৰ মেথছ এক্সাম অনুষ্ঠিত কৰিব লাগিব আৰু টোটেল মাৰ্কছ থাকিব 10 নম্বৰ। সময় আপোনালোকৰ 9:30 বজাৰ পৰা 10:15 ভিতৰত আপোনালোকে এই যি পেট এক্সাম অনুষ্ঠিত কৰিব লাগিব। ইয়াৰ পিছতে 10 তাৰিখে আপোনালোকে পুনৰ ক্লাছ 3 to ক্লাছ 5ৰ যিটো EVS এক্সাম অনুষ্ঠিত কৰিব লাগিব। মাৰ্ক সেম 10 নম্বৰ থাকিব, সময়ো একেই থাকিব। ইয়াৰ পিছতে আপোনালোকে 11 তাৰিখে আপোনালোকে ক্লাছ 3 to ক্লাছ 5ৰ যেহেতু লেংগুৱেজ 1 আপোনালোকে কুৱেশ্যন পেপাৰ আপোনালোকে এক্সাম পাতিব লাগিব, যেহেতু নম্বৰ একেই থাকিব, 10 নম্বৰ থাকিব। ইয়াৰ পিছতে 12 তাৰিখে আপোনালোকে ক্লাছ 3 to ক্লাছ 5ৰ লেংগুৱেজ 2 আপোনালোকে পেট এক্সাম অনুষ্ঠিত কৰিব লাগিব, একেই মাৰ্ক থাকিব, 10 নম্বৰ থাকিব, সময়ো একেই থাকিব। ইয়াৰ পিছত আপোনালোকে 16 জুন তাৰিখে আপোনালোকে যেহেতু ক্লাছ 6 to ক্লাছ 8ৰ যেহেতু আপোনালোকে পেট এক্সাম অনুষ্ঠিত কৰিব লাগিব আৰু অল ছাবজেক্ট আপোনালোকে অনুষ্ঠিত কৰিব লাগিব। আৰু যেহেতু ক্লাছ 6 to ক্লাছ 8ৰ টোটেল মাৰ্কছ থাকিব 50 মাৰ্কছ আৰু সময় ইয়াত উল্লেখ কৰা আছে 9:30 বজাৰ পৰা 11:30 বজাৰ ভিতৰত আপোনালোকে এই যি পেট এক্সাম অনুষ্ঠিত কৰিব লাগিব। আৰু যি এই টেষ্টৰ যেহেতু 5টা মিডিয়ামত আপোনালোকে অনুষ্ঠিত কৰিব পাৰিব, আছামিজ, ইংলিছ, বড়ো, বেংগলী এণ্ড হিন্দী। আপোনালোকে এই 5টা ভাষাত আপোনালোকে এই যি পেট এক্সাম অনুষ্ঠিত কৰিব লাগিব। ইয়াত সবিশেষ উল্লেখ কৰা আছে তলত দেখিবলৈ পাইছে আপোনালোকে ক্লাছ 3 to ক্লাছ 5ৰ আপোনালোকে যেহেতু 40 মাৰ্কছ থাকিব, টোটেল 40 মাৰ্কছৰ ভিতৰত আপোনালোকে 10 নম্বৰকৈ আপোনালোকে ইজ থাকিব লেংগুৱেজ 1, লেংগুৱেজ 2, মেথছ এণ্ড EVS পেপাৰত আপোনালোকে 10 নম্বৰকৈ থাকিব, টোটেল 40 নম্বৰ। আৰু ক্লাছ 6 আৰু ক্লাছ 8ৰ 50 মাৰ্কছ থাকিব আৰু 50 মাৰ্কছৰ ভিতৰত আপোনালোকে 10 নম্বৰকৈ আপোনালোকে লেংগুৱেজ 1, লেংগুৱেজ 2, ছায়েন্স, ছ'চিয়েল ছায়েন্স এণ্ড মেথছৰ আপোনালোকে ইয়াতে কুৱেশ্যন পেপাৰ থাকিব বুলি উল্লেখ কৰা আছে। সময় যিহেতু 2 ঘণ্টা আপোনালোকে এই যি এক্সাম কণ্ডাক্ট কৰিব লাগিব। গাইডলাইন উল্লেখ কৰা আছে, গাইডলাইনত কি কি আছে আপোনালোকক জনাব বিচাৰিছোঁ। দ্য টেষ্ট ফৰ অল 3 ক্লাছ উইল বি হেল্ড অন ছেম ডে ফৰ অল স্কুল এজ পাৰ দ্য শ্বেডিউল। যিহেতু আপোনালোকে একেদিনাখনেই এই যি এক্সামসমূহ অনুষ্ঠিত কৰিব লাগিব। প্ৰতিজন ক্লাছ টিচাৰে নিজৰ নিজৰ ছাবজেক্ট ৱাইজত আপোনালোকে এই যি পেট এক্সাম অনুষ্ঠিত কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে। আৰু আপোনালোকে এই যি এক্সাম অনুষ্ঠিত কৰিবৰ কাৰণে আপোনালোকৰ বিদ্যালয়ত আপোনালোকৰ যদিহে আপোনালোকৰ টেলি ক্লাছ বা ক্লাছ থাকে বা আপোনালোকৰ প্ৰজেক্টৰ থাকে, আপোনালোকে প্ৰজেক্টৰত আপোনালোকে কুৱেশ্যন পেপাৰসমূহ ডিছপ্লে কৰি আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে দেখুৱাই আপোনালোকে এই যি পেট এক্সাম অনুষ্ঠিত কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে। যদি বিদ্যালয়ত কোনো ধৰণৰ স্মাৰ্ট টিভি বা আপোনালোকৰ টেলি ক্লাছৰুম বা যেনেকুৱা প্ৰজেক্টৰ নাই, তেতিয়া আপোনালোকে মোবাইলত আপোনালোকে ক্লাছৰুম এপ এটা আপোনালোকৰ আছে, আপোনালোকে প্লে ষ্ট'ৰত গৈ ক্লাছৰুম এপ আপোনালোকে ডাউনলোড কৰি আপোনালোকে সেই যি আপোনালোকে কুৱেশ্যন পেপাৰসমূহ ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰাৰ পিছত আপোনালোকৰ যিসমূহ স্মাৰ্ট ক্লাছৰুম বা স্মাৰ্ট টিভি নাই, তেওঁলোকে ব্লেক বৰ্ডত তেওঁলোকে কুৱেশ্যন পেপাৰসমূহ আপোনালোকে লিখি দিব লাগিব আৰু কুৱেশ্যন পেপাৰসমূহ ষ্টুডেণ্টে ব্লেক বৰ্ডৰ পৰা চাইছে তেওঁলোকৰ কপি তেওঁলোকে লিখিব লাগিব বুলি উল্লেখ কৰা হৈছে। আৰু ষ্টুডেণ্টসকলে সেই ব্লেক বৰ্ডৰ কুৱেশ্যনসমূহ চাই তেওঁলোকৰ নিজৰ ইণ্ডিভিজুৱেল কপি কুৱেশ্যনসমূহ তেওঁলোকে কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে। সেই কপিসমূহ টিচাৰসকলে চেক কৰিব লাগিব। চেক কৰাৰ পিছত আপোনালোকে যি পেটৰ চেট বৰ্ড আছে, চেট বৰ্ডত ইণ্ডিভিজুৱেলি ষ্টুডেণ্টৰ মাৰ্কসমূহ আপোনালোকে আপলোড কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে। আৰু এই যি পেট এক্সামৰ যিহেতু ট্ৰেইনিং শ্বেডিউল উল্লেখ কৰা হৈছে, যিহেতু অনলাইনতে আপোনালোকে এই ট্ৰেইনিংসমূহ ল'ব লাগিব। আৰু যিহেতু এই যি ট্ৰেইনিঙৰ আপোনালোকৰ লিংক আপোনালোকে প্ৰভাইড কৰা হ'ব, যিহেতু 4 জুন তাৰিখে আপোনালোকে এই যি হোৱাটছআপ গ্ৰুপত আপোনালোকে এই যি ট্ৰেইনিঙৰ লিংক আপোনালোকে পাই যাব বুলি উল্লেখ কৰা হৈছে। শ্বৰ্ট ট্ৰেইনিং অন পেট চেট বৰ্ড ফৰ অল CRCC উইল বি হেল্ড অন 5 জুন 2026। দ্য লিংক উইল বি শ্বেয়াৰ ইন দ্য হোৱাটছআপ গ্ৰুপ। যিহেতু CRCC লেভেলতো এটা ট্ৰেইনিং হ'ব আৰু সেই ট্ৰেইনিঙত আপোনালোকে 5 জুন তাৰিখে লিংক পাই যাব আৰু 5 জুন তাৰিখে এই যি ট্ৰেইনিং অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰা হৈছে। ইয়াৰ পিছতে টিচাৰসকলে কেতিয়াকৈ ট্ৰেইনিং ল'ব লাগিব উল্লেখ কৰা আছে। টিচাৰসকলেও যিহেতু 6 জুন তাৰিখে এই যি ট্ৰেইনিং ল'ব লাগিব, 6 জুন তাৰিখৰ যি ট্ৰেইনিঙৰ যি লিংক আপোনালোকে চেট বৰ্ডৰ যি লিংক আপোনালোকে 6 জুন তাৰিখে হোৱাটছআপ গ্ৰুপত আপোনালোকে পাই যাব আৰু হোৱাটছআপ গ্ৰুপত আপোনালোকে যি ট্ৰেইনিং জইন কৰি পিনি আপোনালোকে এই যি পেট এক্সাম কেনেকৈ কণ্ডাক্ট কৰিব লাগিব সবিশেষ আপোনালোকে জানিব পাৰিব বুলি উল্লেখ কৰা হৈছে। আপোনালোকে 9 তাৰিখৰ পৰা যিহেতু এই যি পেট এক্সাম আপোনালোকে অনুষ্ঠিত কৰিব লাগিব আৰু সেই যি পেট এক্সামৰ ইণ্ডিভিজুৱেল মাৰ্কসমূহ আপোনালোকে চেট বৰ্ডত আপোনালোকে আপলোড কৰিব লাগিব। 30 জুন 2026 চনৰ ভিতৰত আপোনালোকে এই চেট বৰ্ডত আপোনালোকে আপলোড কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে।
যেহেতু আজিৰ ভিডিঅ'ত আপোনালোকক জনালোঁ যিহেতু চাইবসকল অহা যিহেতু 9 জুন তাৰিখৰ পৰা যিহেতু পেট যি এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু এই পেট এক্সামত আপোনালোকে কেনেকৈ অনুষ্ঠিত কৰিব লাগিব কেতিয়া অনুষ্ঠিত কৰিব লাগিব কি আপোনালোকে কৰিব লাগিব সবিশেষ জনালোঁ চ' চাইবসকল ভিডিঅ'ত ইমানখিনি আছিলে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ